বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয় মুছলমানৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে যদি পিতৃ মাতৃ ভাৰতীয় হয় তেন্তে সন্তান কেনেকৈ ডি ভোটাৰ হ'ব পিতৃ মাতৃৰ জন্ম যদি অসমত হয় ভাৰতত হয় তেন্তে সন্তান কেনেকৈ বাংলাদেশৰ হ'ব সন্তানৰ জন্ম তেন্তে কেনেকৈ বাংলাদেশৰ হ'ব এই মুহূৰ্তলৈ আইছো সবিশেষ তথ্য নেমসু গৰজি উঠিছে এতিয়া মুছলমানৰ ওপৰত কৰা অত্যাচাৰ বন্ধ কৰক অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয় মুছলমানক কিয় অত্যাচাৰ চলোৱা হৈছে মুছলমানৰ নামত যি অত্যাচাৰ চলোৱা হৈছে বা মুছলমানক যি অত্যাচাৰ কৰা হৈছে বাংলাদেশৰ নামত কিয়া বন্ধ কৰক শীঘ্ৰে পিতৃ মাতৃ ভাৰতীয় সন্তান কেনেকৈ ডি ভোটাৰ হ'ল পিতৃ মাতৃৰ জন্ম ইয়াতে তেন্তে সন্তান কেনেকৈ ডি ভোটাৰ হ'ল এটা প্ৰশ্ন উত্থাপন কৰিছে নেমসু গৰজি উঠিছে ভাৰতীয় পিতৃ মাতৃৰ সন্তানক সন্দেহযুক্ত বাংলাদেশী সজোৱা হৈছে এয়া মুছলমানক অন্যায় কৰা হৈছে এয়া কেনেকুৱা নিয়মৰ ভিতৰত পৰে নেমসুৰ সভাপতি বদৰুল ইছলামে প্ৰশ্ন কৰিছে এতিয়া চৰকাৰক আবেদন জনাইছো মানুহক শাস্তি দি তৃপ্তি লোৱাটো বাদ দিব লাগে মুছলমানক শাস্তি আৰু নিদিব ৰাজনীতিৰ বাবে মানুহক শাস্তি দিয়াটো বাদ দিব লাগে বিজেপি চৰকাৰে মুছলমানক শান্তিত থাকিবলৈ দিয়া নাই শাস্তি দিছে ইমান মানুহক শাস্তি দিয়াটো বন্ধ কৰক বাংলাদেশীৰ নামত প্ৰকৃত মুছলমানৰ ওপৰত আসলতে অত্যাচাৰ চলোৱাহে হৈছে বিজেপি চৰকাৰে অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ৰ ওপৰত অত্যাচাৰ চলোৱা বন্ধ কৰক প্ৰকৃত ভাৰতীয়ক অত্যাচাৰ নকৰিব চৰকাৰক এই দাবী নেমসুৰ সভাপতি বদৰুল ইছলামে এই দাবী জনাইছে যদি পিতৃ মাতৃ ভাৰতীয় হয় তেন্তে সন্তান কেনেকৈ বাংলাদেশী হ'ল সন্তান কেনেকৈ ডি ভোটাৰ হ'ল পিতৃ মাতৃৰ যদি জন্ম ভাৰতত হয় পিতৃ মাতৃৰ যদি জন্ম অসমত হয় তেন্তে সন্তান কেনেকৈ ডি ভোটাৰ হ'ল প্ৰশ্ন উত্থাপন কৰিছে যে পিতৃ মাতৃৰ জন্ম ইয়াত হলে সন্তান কেনেকৈ ডি ভোটাৰ হ'ল পিতৃ মাতৃ যদি অসমৰ হয় ভাৰতৰ হয় তেন্তে সন্তান কেনেকৈ ডি ভোটাৰ হ'ল ভাৰতীয় পিতৃ মাতৃৰ সন্তানক সন্দেহযুক্ত বাংলাদেশী সজোৱা হৈছে আৰু বাংলাদেশী সজোৱা বা বাংলাদেশী সজাই অত্যাচাৰ কৰা বন্ধ কৰক অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয় মুছলমানৰ ওপৰতহে অত্যাচাৰ চলোৱা হৈছে আৰু অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয় মুছলমানক কৰা অত্যাচাৰ শীঘ্ৰে বন্ধ কৰক পিতৃ মাতৃ ভাৰতীয় সন্তান কেনেকৈ ডি ভোটাৰ হ'ল প্ৰশ্ন উত্থাপন কৰিছে বদৰুল ইছলামে পিতৃ মাতৃৰ জন্ম যদি ইয়াতে হয় সন্তান কেনেকৈ ডি ভোটাৰ হ'ল ভাৰতীয় পিতৃ মাতৃৰ সন্তানক সন্দেহযুক্ত বাংলাদেশী সজোৱা হৈছে এয়া কেনেকুৱা নিয়মৰ ভিতৰত পৰে চৰকাৰক আবেদন জনাইছো মানুহক শাস্তি দি তৃপ্তি লোৱাটো বাদ দিব লাগে ৰাজনীতিৰ বাবে মানুহক শাস্তি দিয়াটো বাদ দিব লাগে বিজেপি চৰকাৰে মুছলমানক শান্তিত থাকিবলৈ দিয়া নাই মুছলমানৰ ওপৰত কি শত্ৰুতা আছে বিজেপি চৰকাৰৰ বিজেপি চৰকাৰে কিয় ইমান অন্যায় কৰি আছে মুছলমানক অত্যাচাৰ কৰা মুছলমানক শাস্তি দিয়া মুছলমানক শান্তিত থাকিবলৈ নিদিয়া শীঘ্ৰে বন্ধ কৰক বিজেপি চৰকাৰে বাংলাদেশীৰ নামত প্ৰকৃত মুছলমানৰ ওপৰত অত্যাচাৰ চলোৱা শীঘ্ৰে বন্ধ কৰক বিজেপি চৰকাৰে অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ৰ ওপৰত অত্যাচাৰ চলোৱাটো বন্ধ কৰক চৰকাৰক এই দাবী জনাইছে নেমসুৰ সভাপতি বদৰুল ইছলামে দাবী জনাইছে যে অবৈধ বাংলাদেশীৰ নামত আসলতে প্ৰকৃত ভাৰতীয়ৰ ওপৰতহে অত্যাচাৰ চলি আছে প্ৰকৃত ভাৰতীয় মুছলমানৰ ওপৰতহে অত্যাচাৰ চলি আছে মুছলমানক বাৰে বাৰে কিয় টাৰ্গেট কৰি লোৱা হয় মুছলমানৰ ওপৰত কি ক্ষোভ আছে চৰকাৰে বিজেপি চৰকাৰে মুছলমানক কিয় বেয়া পায় বিজেপি চৰকাৰে মুছলমানক কিয় শান্তিত থাকিবলৈ নিদিয়া অৱস্থা কৰিছে মন্তব্য আছে বদৰুল ইছলামৰ মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো ইয়াৰ দ্বাৰা ইয়াকে বুজি পালো যে মুছলমানসকলক যদি অত্যাচাৰ কৰা হয় তেতিয়াহ'লে বিজেপি চৰকাৰ বিজেপিৰ বিভিন্ন বিষয়ববীয়াৰ তেওঁলোকৰ অন্তৰাত্মাই শান্তি পায় তেওঁলোকে তৃপ্তি অনুভৱ কৰে মুছলমানসকলক হাৰাশাস্তি কৰি এনেকুৱা উদাহৰণ আছে পিতৃ মাতৃৰ ভোট আছে পিতৃ মাতৃৰ জন্ম ইয়াতে 2-3জন সন্তান আছে 2-3জন সন্তানৰ ভোট আছে জন্ম ইয়াতে এগৰাকী ছোৱালী তেজপুৰৰ ছোৱালী এগৰাকী মৰিগাঁৱত বিয়া হৈছে তাইৰ ডি ভোট হৈ আছে তাইক বাংলাদেশী সজোৱা হৈছে সন্দেহযুক্ত বাংলাদেশী সজোৱা হৈছে এইটো কিবা নিয়মৰ ভিতৰত পৰে জানো মইতো নাজানো গতিকে মই চৰকাৰক এটা অনুৰোধ জনাম মানুহক শাস্তি দি তৃপ্তি লোৱাটো বাদ দিব লাগে মানুহক শাস্তি দি ৰাজনৈতিক গাদী সুৰক্ষিত ৰখাটো বাদ দিব লাগে ৰাজনৈতিক গাদী সুৰক্ষা ৰাখক মানুহৰ উন্নয়ন কৰি মানুহৰ মাজত শান্তি সম্প্ৰীতি মিলাপুত বজাই ৰাখি বিভিন্ন জাতি জনগোষ্ঠীক একাকাৰ কৰি সকলোকে মানুহ বুলি ভাবি মানৱ জাতিক মৰ্যাদা দি কাম কৰিলেহে আপোনালোকৰ উন্নয়ন কৰা হ'ব মানুহৰ অন্তৰাত্মাক
সৰু সৰু ল'ৰা ছোৱালী কেঁচুৱাক কষ্ট দি গিৰিয়েক ঘৈণীয়েক কষ্ট দি গিৰিয়েক ঘৈণীয়েক বিচ্ছেদ কৰি সেয়া জানো আপোনালোকৰ মনটো ভাল পায়, সেয়া জানো উন্নতি বুলি কয়, সেয়া জানো শান্তি বুলি কয়? গতিকে এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগে। বিশেষ পদক্ষেপ গ্ৰহণ কৰি যিসকল লোকক ইতিমধ্যে আটক কৰা হৈছে তেওঁলোকৰ নথি পত্ৰ পৰীক্ষা কৰি তেওঁলোকক প্ৰকৃত ভাৰতীয়সকলক মুকলি কৰি দিয়াৰ বাবে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমি ইয়াৰ দ্বাৰা ইয়াকে বুজি পালোঁ যে মুছলমানসকলক যদি অত্যাচাৰ কৰা হয় তেতিয়াহ'লে বিজেপি চৰকাৰ, বিজেপিৰ বিভিন্ন বিষয়ববীয়াৰ তেওঁলোকৰ অন্তৰাত্মাই শান্তি পায়, তেওঁলোকে তৃপ্তি অনুভৱ কৰে মুছলমানসকলক হাৰাশাস্তি কৰি। এনেকুৱা উদাহৰণ আছে, পিতৃ মাতৃৰ ভোট আছে, পিতৃ মাতৃৰ জন্ম ইয়াতে, 2-3জন সন্তান আছে, 2-3জন সন্তানৰ ভোট আছে, জন্ম ইয়াতে। এগৰাকী ছোৱালী, তেজপুৰৰ ছোৱালী এগৰাকী মৰিগাঁৱত বিয়া হৈছে, তাইৰ ডি ভোট হৈ আছে, তাইক বাংলাদেশী সজোৱা হৈছে, সন্দেহযুক্ত বাংলাদেশী সজোৱা হৈছে। এইটো কিবা নিয়মৰ ভিতৰত পৰে জানো? মইতো নাজানো। গতিকে মই চৰকাৰক এটা অনুৰোধ জনাম, মানুহক শাস্তি দি তৃপ্তি লোৱাটো বাদ দিব লাগে। মানুহক শাস্তি দি ৰাজনৈতিক গাদী সুৰক্ষিত ৰখাটো বাদ দিব লাগে। ৰাজনৈতিক গাদী সুৰক্ষা ৰাখক, মানুহৰ উন্নয়ন কৰি মানুহৰ মাজত শান্তি সম্প্ৰীতি মিলাপ্ৰীত বজাই ৰাখি বিভিন্ন জাতি জনগোষ্ঠীক একাকাৰ কৰি সকলোকে মানুহ বুলি ভাবি মানৱ জাতিক মৰ্যাদা দি কাম কৰিলেহে আপোনালোকৰ উন্নয়ন কৰা হ'ব। মানুহৰ অন্তৰাত্মাক সৰু সৰু ল'ৰা ছোৱালী কেঁচুৱাক কষ্ট দি গিৰিয়েক ঘৈণীয়েক কষ্ট দি গিৰিয়েক ঘৈণীয়েক বিচ্ছেদ কৰি সেয়া জানো আপোনালোকৰ মনটো ভাল পায়, সেয়া জানো উন্নতি বুলি কয়, সেয়া জানো শান্তি বুলি কয়? গতিকে এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগে। বিশেষ পদক্ষেপ গ্ৰহণ কৰি যিসকল লোকক ইতিমধ্যে আটক কৰা হৈছে তেওঁলোকৰ নথি পত্ৰ পৰীক্ষা কৰি তেওঁলোকক প্ৰকৃত ভাৰতীয়সকলক মুকলি কৰি দিয়াৰ বাবে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমি ইয়াৰ দ্বাৰা ইয়াকে বুজি পালোঁ যে মুছলমানসকলক যদি অত্যাচাৰ কৰা হয় তেতিয়াহ'লে বিজেপি চৰকাৰ, বিজেপিৰ বিভিন্ন বিষয়ববীয়াৰ তেওঁলোকৰ অন্তৰাত্মাই শান্তি পায়, তেওঁলোকে তৃপ্তি অনুভৱ কৰে মুছলমানসকলক হাৰাশাস্তি কৰি। এনেকুৱা উদাহৰণ আছে, পিতৃ মাতৃৰ ভোট আছে, পিতৃ মাতৃৰ জন্ম ইয়াতে, 2-3জন সন্তান আছে, 2-3জন সন্তানৰ ভোট আছে, জন্ম ইয়াতে। এগৰাকী ছোৱালী, তেজপুৰৰ ছোৱালী এগৰাকী